সভাপতি উদ্বোধন কৰিলে। আই ইমান অসুস্থ হৈ থাকে, আমাৰ আই বয়সো হৈছে, তথাপিও আই আমাৰ মুখখন দেখিলেই আমাৰ ভাল লাগে। সদায় হাঁহিৰে আই মানে আমাৰ মাজত জিলিকি থাকক। আমাৰ পুনৰবাৰ সেৱা নিবেদন জনাইছোঁ। আমি আজি আপোনালোকৰ আসন গ্ৰহণ আৰু কিছুমান ব্যৱস্থা কৰি ল'ব, যাতে আমি দুপইচা নিজেও ইনকম কৰিব পাৰোঁ। গতিকে তেতিয়াহ'লে আমাৰ গাঁওখনে এষাৰ কথা শুনাব পাৰে। গতিকে এইখিনি কৈয়ে মই সকলোকে পুনৰ মোৰ ভক্তিভৰা সেৱা নিবেদন কৰি সভাখনি মই উদ্বোধন কৰা বুলি ঘোষণা কৰিলোঁ। আৰু আমাৰ বহুদিন কথা বতৰা আমি তেনেকৈ নকওঁ নহয়, আৰু আগতেও ইমান ভালকৈ কৃষ্ণ জয় গুৰু শংকৰ আজি সভাৰ সভানেত্ৰী স্মৃতি বৰা সেৱা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে মই দৌৰাদৌৰিয়ে কৈছোঁ, আমাৰ এজন জ্যেষ্ঠ সংগী ৰাজেন প্ৰসাদ মেধিবাব দ্বাৰা মৃত্যুগামী হৈছিলে। আজি তেখেতৰ একাদশ, তাত এখন স্মৃতি চাৰণ সভা হ'ব। গতিকে আমাক বিচাৰিছিলে, গতিকে আমাৰ দেৰি হৈছে। আমি দুআষাৰ মাত্ৰ কথা কৈ আমি তালৈ ৰাওনা হ'ম। আপোনালোকে মনোযোগ কৰিব। আই সমস্ত আচলতে শংকৰদেৱ সংঘত নাৰী দিৱসৰ কোনো প্ৰয়োজন নাই। আমাৰ আইসকলে বাপসকলৰ সমানে অধিকাৰ পাই কৰি আছে। কিন্তু কিয় পাতিছো এইকাৰণে যে আমাৰ শংকৰদেৱ সংঘৰ নীতি আদৰ্শ কি, য'ত গুৰুজনাৰ একাকৰণ ভ্ৰষ্ট নহয়, সংঘৰ নীতি আদৰ্শ পৰিপন্থী নহয়, তেনেকুৱা সামাজিক অনুষ্ঠানত আমি সহযোগ কৰি আছো। গতিকে আজি বিশ্বৰ আই মাতৃসকলৰ কল্যাণৰ কাৰণে সকলোৱে সভা পাতিছে, প্ৰাৰ্থনা কৰিছে। গতিকে আমিও যাৰ জৰিয়তে পৃথিৱীখন দেখিছোঁ, সেই মাতৃসকলৰ সুস্বাস্থ্যৰ কাৰণে, মংগলৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। এতিয়া আইসকল যে নাৰীৰ পুৰুষ বুলি আচলতে একো নাই আধ্যাত্মিক দিশত। এই যিটো পুৰুষ আৰু প্ৰকৃতি, আমি আচলতে সকলো প্ৰকৃতি, আমি সকলো নাৰী। সেইকাৰণে আমি কি কওঁ, স্বামী ৰাম বুলি কওঁ, স্বামী কৃষ্ণ স্বামী বুলি কওঁ। তাৰমানে আমি সকলোবিলাক প্ৰকৃতিয়ে। তেতিয়াহ'লে যে সাংসাৰিক দিশত আমাৰ নাৰী প্ৰথমতে কিন্তু মহিয়সী আছিলে। যিবিলাকে অধ্যয়ন কৰে তেওঁলোকে জানিব, শাস্ত্ৰত আমাৰ গাৰ্গী মৈত্ৰী আদি কৰি গাৰ্গী আৰু মৈত্ৰেয়ীয়ে ঋষিসকলক এনেকুৱা শ্লোকেৰে পৰাস্ত কৰিছিল। ঋগ্বেদৰ বহুত মন্ত্ৰ, যজুৰ্বেদৰ বহুত মন্ত্ৰ আইসকলে লিখা। কিন্তু পৰৱৰ্তী সময়ত কি হ'ল, যে পৰৱৰ্তী সময়ত মানুহৰ মানসিক বিকাৰগ্ৰস্ততা বুলিয়ে ক'ব লাগিব। যি মাতৃৰ জৰিয়তে পৃথিৱী লিখিছে, সেই মাতৃকে অত্যাচাৰ কৰিবলৈ ল'লে। গৈ আছো অকণমান গতিকে আচলতে আইসকলক এই
মাতৃগৰ্ভত জন্ম লভিলা জনা নাছিলা মাতৃত্বৰ প্ৰসৱ বেদনা তুমিও আজি হলা এজনী মাতৃ গৰ্ভধাৰণ কৰি তুমিও হলা জন্মদাত্ৰী তোমাৰ কোমল বুকুতে আছে বহু আকুলতা তোমাৰ প্ৰেমৰ বান্ধোনেৰে বান্ধিব পাৰা অনেক জনতা সৎ চিন্তা সৎ সংগ আৰু সৎ ভাৱনাই তোমাকো কৰিব পাৰে সৎ সাহসী আৰু বীৰাংগনা আই অসমীৰ বুকুত জন্ম লভিলা মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰিলোঁ কিয়নো মায়াৰ সংসাৰত বন্দী হৈ ল'লোঁ আইৰ হকে একো যে নকৰিলোঁ সেই জাগ্ৰত জননী মাতৃহক অভাৱত নকটাই সময় সৎ কামত আগুৱাই যোৱা আৰু যে মানৱী জনম দুনাই নোপোৱা সতী জয়মতী মূলা গাভৰু আৰু কনকলতা দেশৰ হকে দি গ'ল প্ৰাণ ৰাখি গ'ল মাতৃজাতিৰ সন্মান তুমিও কৰিবা পণ দেশৰ হকে দিব লাগিলে জীৱন দান দি যাম ৰাখি যাম আই মাতৃৰ মান ৰাখি যাম আই মাতৃৰ মান কৃষ্ণ এয়া মালিয়াইৰ অনুভৱ কৃষ্ণ এইবাৰ মই মোৰ এটি প্ৰিয় কবিতা আপোনালোকক শুনাবলৈ লৈছোঁ কবিতাটিৰ কথাখিনি অতি আজিৰ দিনটোত অতি প্ৰাসংগিক কবিতাটো মোৰ নিজৰ নহয় মোৰ এগৰাকী কবি বন্ধু মধুচন্দ্ৰা শইকীয়া বৈশ্যৰ যোৱা নিশা গৈছিলোঁ মই জেৰেঙা পথাৰলৈ যোৱা নিশা গৈছিলোঁ মই জেৰেঙা পথাৰলৈ নীৰৱ নিস্তব্ধ নিৰিবিলি পথাৰ আকাশৰ তৰাবোৰে বহু কথাই ক'ব খুজিছিল মোক সিহঁতে পাহৰি পেলাইছিল আমাৰ দূৰত্বৰ কথা পোহৰৰ গান গোৱা তৰাবোৰৰ চকু পানী হঠাতে মোৰ দেহত পৰিছিল সি টপ টপকৈ যোৱা নিশা গৈছিলোঁ মই জেৰেঙা পথাৰলৈ মই যোৱা গম পাই পুৱতি নিশালৈ তাত সমবেত হৈছিল সীতা মূলা গাভৰু তেজীমলা আৰু আহিছিল সাবিত্ৰী পাঞ্চালী উৰ্মিলা নিজম নিশা জিৰিবোৰে ৰচিছিল শোকৰ মালিতা তৰাবোৰে ক'ব খুজিছিল ৰক্তিম সময়ৰ ব্যথা এবাৰলৈ মই ডুব মাৰিব খুজিছিলোঁ জয়সাগৰৰ বিশাল বুকুত মৌন হৈ জিৰাব বিচাৰিছিলোঁ জয়দৌলৰ শীতল ছায়াত হঠাতে মোৰ কাৰণে কাষলৈ দেউতি দি আহিল লাই আৰু লেচাই সিহঁতে মোক আবেগেৰে সুধিলে কেনে আছা আই সিহঁতৰ আগত নীৰৱে দাঙি ধৰিলোঁ মই পৃথিৱীৰ মানচিত্ৰ এতিয়া সিহঁত বুজন হৈছে অলিয়ে গলিয়ে পাহাৰে ভৈয়ামে এতিয়া সিহঁতে বিচাৰি ফুৰে লালু খোলা লৰা ৰজা চাউ ডাঙৰ দুৰ্দান্ত দল কেৱল মাথো নুবুজে সিহঁতে এতিয়াও কিয় কান্দে কোনেনো নিষ্কালে জ্বলন্ত বৰ্ণিকা বান্ধে বস্ত্ৰৰ আঁচলে এই কথাষাৰি কিমান গুৰুত্বপূৰ্ণ তাৰমানে আমি বুলিলে সমাজখনে যদি স্ত্ৰীক অৱহেলা কৰে বা কোনো ধৰণৰ মানে বিপদত পেলায় তেনেহ'লে নিজে নিজৰ বিপদ মাতি অনাৰ নিচিনা কৈছে ইয়াতে জ্বলন্ত বৰ্ণিকা বান্ধে বস্ত্ৰৰ আঁচলে গতিকে তেখেতে ইমান শ বছৰ আগতে কথাটো ক'লে আৰু বহুত মই মানে অকণমান চাইছিলোঁ কালি কিন্তু তাৰ মাজতে দুটা বস্তু মানে মই উল্লেখ কৰিব বিচাৰিছোঁ ইয়াতে আৰু এষাৰ তেখেতে লিখি থৈ গৈছে মানে আমি যে পাৰ্টনাৰ আমি যে একেলগে এইমাত্ৰ আমাৰ হেমলেখা বাগজনা তেখেতে কৈ থৈয়ে গৈছে যে নাৰী পুৰুষ বুলি কোনো কথা নাথাকে তেখেতে ঠিক একেধৰণে হৰিশ্চন্দ্ৰ উপাখ্যানত লিখিছে মানে কৰ্মৰ সময়ত তোক মন্ত্ৰী বুলি লিখি ৰংগৰ বেলাত যেন তই প্ৰাণসখী গতিকে এই দুটা মই যে ক'লোঁ সেইটোতে বুজিব পাৰি যে তেখেত মানে কিমান তেখেতৰ মানে দৃষ্টি কিমান আগলৈ নিক্ষেপ কৰি তেখেতে কৈ গৈছে আৰু আচলতে আকৌ হেমলেখা বাগজনা আমাৰ সম্পাদকজনে কোৱাৰ দৰে তেখেতে কেতিয়াবাতে নোবেল প্ৰাইজৰ মানে পাব লাগিছিলে আচলতে আছে এতিয়াও আমি সকলোৱে জানো গতিকে
যদি আমি এনেকুৱা জৰুৰী নহয় যে সকলোৱে চৰকাৰী চাকৰিয়ে কৰিব, মুঠতে আমি নিজকে কিবা এটা কৰ্মত আমি নিজকে নিৱেশ কৰিব লাগিব, সেইটো আমি চাব লাগিব। তাৰপিছত এটা আছে যিসকল নাৰীয়ে মানে ধৰি লওক আৰ্থিকভাৱে স্বাৱলম্বী নহয়, গতিকে আমি সেইটো দিশতো আমি মনোনিয়োগ কৰিব লাগিব। তাৰপিছত আছে মানে লেক অফ ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চ, যিটো আমি মানে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব লাগিব। তাৰপিছত আছে মেল নিউট্ৰিশ্যন, খাদ্য আমি কি ধৰণে খাওঁ, ৰাতিপুৱা গধূলি এসাঁজ দুসাঁজ এনেকৈ খালে নহ'ব, আমি তাতে মানে সঠিক খাদ্য আমি খাইছোঁনে নাই, পৰিপুষ্ট হৈছোঁনে নাই আমি খাদ্যৰ দিশৰ পৰা। তাৰপিছতে চেঞ্জেছ বুলি কওঁ, গতিকে সেইখিনি আমি মানে আমি ৰুট ঠিক কৰিব নোৱাৰিম, কিন্তু আমি কি ধৰণে সেইটো আমি যাতে বেছি চাপ নেপেলায় সেইটো আমি চাব লাগিব। নহ'লে কি হয় এইটো বয়সত 55-60 55, 60, 65 এইবোৰ বয়সৰ পৰা আমাৰ হাৰ্ডিবোৰ খুব দুৰ্বল হৈ যায়। আপোনালোকে শুনা পাব বোলে গৈ আছিলে আইগৰাকীয়ে ভেজাটো দিওঁতে ফ্ৰেকচাৰ হ'ল, অস্থিৰ হ'ল। গতিকে এইটো কিহৰ কাৰণে হৈছে, ইষ্ট্ৰজেন লেভেলটো আমাৰ কমি গৈছে, ইষ্ট্ৰজেন বোলা হৰমনটো স্ৰাৱটো আমাৰ কমি গৈছে, যাৰ কাৰণে নেকি আমাৰ হাৰ্ডি বহুত দুৰ্বল হৈ গৈছে। কিন্তু গাখীৰটো পুৰা মতেই খায়, তো কেলছিয়ামৰ অভাৱটো কেনেকৈ হ'ল? খালি গাখীৰ খাই থাকিলে বা কেলছিয়ামৰ টেবলেট মানুহজনক বাপজনক কৈ দিলে নহ'ব, আপুনি বা চেলকেল 500টো লৈ আহিবচোন, আপুনি বহুদিন আনিয়ে দিয়া নাই, সেইটো ক'লে নহ'ব। তাৰমানে কেলছিয়াম যিটো এবজৰ্পশ্যন, শৰীৰে যিটো কেলছিয়াম যিটো তত্ত্বটো যে শৰীৰটোৱে গ্ৰহণ কৰে, সেইটো তেতিয়াহে গ্ৰহণ কৰিব যদি আপোনাৰ ভিটামিন চিৰ ডেফিচিয়েঞ্চি নহয়। ভিটামিন চি মানে আপুনি কোনো টেবলেটছ আনিব নালাগে, আপুনি টেঙাটো খাব লাগিব, নেমু টেঙা। টেঙা মানে আকৌ সেইটো আপোনাৰ দাইলৰ মাছৰ আঞ্জা এনেকুৱা ধৰণৰ কৰিলে নহ'ব, হিট কৰি দিয়াৰ লগে লগে ভিটামিনখিনি ভলাটাইল হয়, তাৰমানে জুইৰ প্ৰভাৱত ই উৰি গুচি যায়। আমি যি ধৰণে সেইটো পাব লাগে শৰীৰত, সোৱাদটো পাম টেঙা, কিন্তু ভিটামিন চিটো নাপাওঁ। গতিকে ভিটামিন চিটো আমি খাব লাগিব, যাতে আমি গাখীৰ ইত্যাদি বা কেলছিয়াম যিটো আমি লওঁ সেইটো যাতে আমাৰ শৰীৰে এবজৰ্ব কৰে। কিন্তু আগতে আমাৰ ইষ্ট্ৰজেন ঠিক আছিল, গতিকে সেইটো আমাৰ অসুবিধা হোৱা নাছিলে। তাৰোপৰি ইষ্ট্ৰজেন হৰমন কমি যোৱাৰ কাৰণে আমাৰ কিছুমান মানসিক অসুবিধা হয়, যেনে আমি পটককৈ আমাৰ খং উঠিব পাৰে, কোনোবা দিনা আমাৰ একেবাৰে কাম কৰিবলৈ মন নাযায়, কোনোবা দিনা কোনো কথা নাই বতৰা নাই, মনটো বেয়া লাগেনে নাই? মানে ৰাতিৰ সাঁজটো এনেই সামৰি থৈ দিয়া হয়, হয়নে? হয়, দেখিছেনে? গতিকে ইষ্ট্ৰজেন হৰমনটো আপোনাৰ এতিয়া নাইকিয়া হৈছে, গতিকে আমি কিছুমান নেচাৰেল ইষ্ট্ৰজেন আমি ল'ব লাগিব, যেনে এইকেইটা বস্তু, যেনেকৈ টিচি গুটি, এইটো ফাইটো ইষ্ট্ৰজেন বুলি কয় বা নেচাৰেল ইষ্ট্ৰজেন। আপুনি প্ৰত্যেকটো বস্তুৰ কাৰণে যে টেবলেট কিনি খাব, যে আপুনি ইনজেকশ্যনছ ল'ব বা আপুনি হৰমন থেৰাপি কৰিব নহয়, আপুনি দৈনন্দিন যিখিনি খাদ্য খাই থাকে সেইখিনিয়ে আপোনাৰ শৰীৰটোত সবল কৰি তুলিব লাগিব। বিশেষকৈ আপুনি ফাইটো ইষ্ট্ৰজেনটো দিব, তেনে সেইখিনি হ'ল টিচি গুটি। মই কৈ যাম, আপোনালোকে এবাৰ কৈ যাব, তেতিয়া মানে মই ভাবিম যে কোনোবা কেইগৰাকীমান আই মানে কি কৰিব লাগে, তাৰ ওপৰত মই থুলমূলকৈ নাৰী দিৱসৰ ওপৰত অকণমান চমকে লিখি আনিছোঁ। বিষয়বস্তুটো হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাসংগিকতা। সেয়াই মাতৃ সমস্ত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস, অৰ্থাৎ 8 মাৰ্চ। ইয়াৰ অৰ্থ হৈছে নাৰী জাতিক সন্মান প্ৰদৰ্শন কৰা, বিশেষকৈ সামাজিকভাৱে আগবঢ়া, সমাজৰ হকে কাম কৰা মহিলাসকলক শাৰীৰিক, মানসিক আৰু বৌদ্ধিক গুণৰ উৎকৰ্ষ সাধনৰ অৰ্থত সন্মান জনাই আয়োজন কৰা দিনটোৱে হৈছে নাৰী দিৱস। আমি নাৰীসকলক কি বিচাৰোঁ, এইকেইটা বস্তু বিচাৰোঁ, সেই বিচৰাৰ কাৰণে আমি নাৰী দিৱসটো পালন কৰিব লগা হৈছে। আৰু কিয় বিচাৰোঁ আৰু কেতিয়াৰ পৰা বিচাৰিছোঁ? প্ৰথমতে নাৰী দিৱসটো 1908 চনৰ 7 মে'ত চিকাগোত নাৰী দিৱস আয়োজন কৰা হৈছিল। 1909 কৃষ্ণ জয় গুৰু শংকৰ। আজিৰ সভাৰ সভানেত্ৰী আইগৰাকী প্ৰমুখে সদন, আচলতে আমাক সম্বোধন বেছি কৰিব পৰা নাই কাৰণে সদন বুলি আমি সম্বোধন লৈছোঁ, ক্ষমা কৰিব। আপোনালোকলৈ জয় জয়তে নাৰী দিৱসৰ শুভেচ্ছা জনাই, লগতে পুৰুষ বাপ যিজন আছে তেখেতলোককো শুভেচ্ছা জনাই। আমি দুআষাৰ কম শিকিছোঁ, আচলতে ক'বলৈ অহা নাই, শিকিবলৈ আহিছোঁ। সেয়েহে
ক'ৰবাত ভুল হ'লে আপোনালোকে নিজ গুণে ক্ষমা কৰিব। কৃষ্ণ কৃষ্ণ। নাৰী দিৱসটো আচলতে 1957 চনত 8 মাৰ্চত আমেৰিকাৰ নিউয়ৰ্কত যিসকল মহিলাই কাপোৰৰ উদ্যোগত কাম কৰিছিলে, বহুত সময় খটুৱাইছিলে, 16 ঘণ্টা 18 ঘণ্টা ইমান সময় খটুৱাইছিলে। সেয়েহে নিউয়ৰ্কত আমাৰ নাৰীসকলে আন্দোলন কৰিছিলে সময় কমাবৰ কাৰণে, 8 ঘণ্টা কৰিবৰ কাৰণে সেই আন্দোলন কৰিছিলে। তাৰ পাছতে সেই আন্দোলন কৰাৰ পাছতে 1910 চনত হেগেনবাৰ্গত ডেনমাৰ্কত আন্তৰ্জাতিক মহিলা কৰ্মীসকলৰ দ্বিতীয়খন অধিৱেশন হৈছিলে। তাতে জাৰ্মানী এগৰাকী মহিলাই ক্লাৰা জেটলিনে নামৰ জাৰ্মানী এগৰাকী মহিলাই এই দিৱসটো নাৰী দিৱস হিচাপে তেওঁ প্ৰস্তাৱ কৰিলে। সেই মিটিংখনত 17খন পৃথিৱীৰ 17খন দেশৰ 100 মহিলাই তাত অংশগ্ৰহণ কৰিছিলে। জেটলিনৰ এই প্ৰস্তাৱটি গ্ৰহণ কৰিলে যে 8 মাৰ্চত আমাৰ নাৰী দিৱসটো প্ৰত্যেক বছৰে পালন কৰিব লাগে। এই পালন কৰা উদ্দেশ্যটো হ'ল আমাৰ নাৰীসকলক সমতাৰ অধিকাৰ দিব লাগে আৰু স্বাৱলম্বী হ'ব লাগে। আমাৰ নাৰীসকল ইতিপূৰ্বে আমি চাবই পাৰোঁ, আমাৰ নাৰীসকলে আজি 500 বছৰ আগৰ পৰাই গুৰুজনাই লিখিছে, আমাৰ উত্তৰাখণ্ডৰ ৰামায়ণত সীতাই প্ৰতিবাদ কৰি আহিছে, সীতাৰ চৰিত্ৰৰ যোগে প্ৰতিবাদ কৰিছে। আৰু চাবলৈ গ'লে মধ্যযুগতো শিশু শংকৰদেৱক কোলাত ডাঙৰ দীঘল কৰি চন্দৰীয়াই ভক্তিৰ আন্দোলন গঢ়ি উঠিছিলে। সেয়াও এক আন্দোলন আছিলে। এজন ব্ৰাহ্মণে আমাৰ শংকৰদেৱক পৰীক্ষা কৰিবলৈ আহিছিলে, গীতাৰ সাৰমৰ্ম সুধিবলৈ আহিছিলে। সুধিবলৈ আহোঁতেই চন্দৰীয়াই চোতালতে পাই চন্দৰীয়াই ধুনীয়াকৈ বুজাই দিলে শংকৰদেৱ আমাৰ গুৰুজনা কেনেকুৱা মানুহ। গুৰুজনাৰ বিষয়ে তেওঁ চন্দৰীয়াই কৈ দিলে যে ভগৱন্ত ভক্তিযুক্ত পুৰুষ আৰু আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত জানা গোচৰ সংসাৰ ভয়, এইমান লৈ তেওঁ বেহাৰ কৰিব যায়। 4খন ভাৰ, এখন ভাৰত কিমান বস্তু থাকে কাপোৰ, তেওঁ মানে সেই 4খন ভাৰৰ বস্ত্ৰ লৈ বেহাৰ কৰিবলৈ গৈছিলে। আৰু তাৰোপৰি এবাৰ পুত্ৰ গোপালাকাক স্বৰ্গনাৰায়ণ সিংহই ডাঙৰ চান্দালৰ চকুত ধূলি দি নিজৰ গাৰ কাপোৰে আঁৰি জীৱন ৰক্ষা কৰিছিলে। তেওঁ কিমান সাহসী হ'ব, তেওঁ গৰ্ভত কিমান আন্দোলন কৰি বেহাৰ কৰিছিলে আৰু সেই পুত্ৰক ৰক্ষা কৰিছিলে। আমাৰ ডাঙৰ নিদৰ্শন। আৰু 12 বাকীয়াৰ কথাটো ক'বই নালাগে। 12 বাকীয়াই যেতিয়া ভকতৰ দৰিদ্ৰতাৰ সীমাৰেখা পাৰ নোহোৱা হৈছিলে, গুটি ভঁৰাল দান কৰি আমাক ভকতক সহায় কৰিছিলে। তাৰ উপৰি তেওঁ যেতিয়া এজন বামুণে শংকৰদেৱৰ বিষয়ে বিৰূপ মত পোষণ কৰি ৰজাক বিচাৰ দিছিলেগৈ। তেতিয়া ৰজাক বিচাৰ দিছিলে, তেতিয়া বিচাৰ দিওঁতে লগতে গকুলচান্দ আৰু নাৰায়ণ দাসক 12 বাকীয়াই স্বামী নাৰায়ণ দাসক ধৰি নি ৰাজপ্ৰসাদত শাস্তি দিছিলে। শাস্তি দিওঁতে তেওঁ লগতে গুচি গ'ল। আমাৰ নাৰীৰ কিমান প্ৰাদুৰ্ভাৱ আছে। তেওঁ নাৰায়ণ দাসৰ গকুলচান্দ লগতে গুচি গৈ তেওঁ তেতিয়া অন্তঃসত্ত্বা আছিলে তেতিয়া সেই ৰজাৰ প্ৰসাদতে। ক'বলৈ গ'লে আমি খাৰ খোৱা অসমীয়া, সেইটো লাজ খোৱা কথা একো নহয়। খাৰত বহুত পৰিমাণে বহুত গুণ আছে, যিসকলে আমি প্ৰত্যেকেই জানো। আমি শিশু আছিলোঁ, তাৰপিছত আমি যৌৱনা হ'লোঁ, তাৰপিছত আমি বিবাহিতা হ'লোঁ, এতিয়া লাহে লাহে বৃদ্ধকাললৈ আমি ঢাপলি মেলিছোঁ। কিন্তু জিলা শাখাৰ শিশু আৰু আই মাতৃ কল্যাণ শাখা সমিতিয়ে অনুষ্ঠিত কৰা নাৰী দিৱসৰ লগত সংগতি ৰাখি
অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ সন্মানীয় সভানেত্ৰী আইকে প্ৰমুখ্য কৰি আজিৰ সভাৰ মঞ্চত তথা উপস্থিত থকা সন্মানীয় আমি আমাৰ সেৱা নিবেদন কৰিছোঁ। আমি এটা অনুকল্প বুলি ক'লে সাধাৰণতে বহুত ছুটি হয়, কিন্তু একেবাৰে মোৰ ছুটিও নহয়। তথাপি সেই ক'ভিডৰ সময়তে আমি অকণমান চেষ্টা কৰিছিলোঁ। আমি অসুস্থ আচলতে কথা কোৱাৰ হেৰি নাই, যি নহওক মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি আপোনালোকৰ সন্মুখত থিয় হৈছোঁ। আৰু আজি এই পবিত্ৰ দিনত প্ৰতিগৰাকী আই মাতৃক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আমি ইতিমধ্যে নাৰী দিৱসৰ ইতিহাস সন্দৰ্ভত কেতিয়া কি কেনেধৰণে আৰম্ভ হৈছিল সকলোখিনি কথা ব্যাখ্যা হৈছে। আমি এইবোৰ দীঘলীয়া নকৰোঁ। আমি এটা কথা খালি ক'ব বিচাৰিম যে আমাৰ পূৰ্বৰ দুগৰাকী বক্তা কৈ আহিছে যে আমাৰ নাৰী সমাজৰ নিৰ্যাতনৰ ঘটনা, গতিকে সকলোখিনি কথা উপলব্ধি কৰি নিজৰ দায়িত্ব আৰু কৰ্তব্য যিখিনি আমাৰ মূলতঃ নাৰী দিৱসৰ যিটো সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ যিটো সুযোগ, এই সুযোগৰ ক্ষেত্ৰত সকলোৱে মনোনিৱেশ কৰিবলৈ বিশ্বকে জাগৃত কৰি দিছিল। আৰু সেই হেতুকেহে আজি এই 8 মাৰ্চটো গোটেই পৃথিৱীতে পালন কৰি থাকিব আছে বা কেইবাখন দেশৰে তাত সমবেত হৈছিল। আৰু তাত এই স্মৃতিটো আপোনালোক কেনেকৈ স্বাৱলম্বী তাকে কম, কাৰণ মোৰ কবিতাটিত নিশ্চয় উঠিছে নাৰী ধৈৰ্যশীলা হ'ব লাগিব। নাৰী আগুৱাই গৈছে, উচ্ছৃংখল হ'ব নালাগিব। বৰ্তমান নাৰী যিমানে শিক্ষিত হৈছে সিমানে উচ্ছৃংখল হৈছে। আমি পাৰিছোঁনে? বহুতক আমি নোৱাৰোঁ। শহুৰে ল'ৰাবোৰক দিনেকে চাকৰি কৰে, ল'ৰা ছোৱালী দুটা স্কুলত দিব লাগে। মানুহজনীয়ে অকলে গোটেইখিনি চম্ভালি আছে। গৃহস্থী আজি আমাৰ নাৰী দিৱস উপলক্ষে আমি যিখন সভা অনুষ্ঠিত কৰিলোঁ, আমাৰ চৰকাৰ আইনমস্ত আহিলে ইমান সুন্দৰ ব্যাখ্যাৰে আমাক সকলোৱে আপ্লুত কৰিলে। আৰু আমাৰ বিভিন্ন প্ৰসংগৰ পৰা আঞ্চলিকৰ পৰা আহি আইসকল সহযোগ কৰিলে। আমি আজি আমাৰ সমন্বয়ৰ যিটো আমাৰ আজি নাৰী দিৱস উপলক্ষে আমি যিটো সমন্বয়ৰ পাইছোঁ, আমি খুব আনন্দিত হৈছোঁ। আমাক সকলোৱে সহায় সহযোগ কৰিলে। আমাক সমন্বয়ৰ তীৰ্থক্ষেত্ৰৰ নিচিনাই হৈছে। আমি সকলো আই সমস্তই সময়ৰ অভাৱত আৰু নিশ্চয় আইসকলে আগবাঢ়ি আহিলে হয়, গতিকে আমাৰ আইসকলৰ অসুবিধাবিলাকো আমাৰ আইসকলৰে নেৰে। আমাৰ আইসকলৰ গাতে লাগি থাকে গোটেই ঘৰখনৰ সমস্যাবিলাক। কোনো অধিকাৰ দি গুৰুজনাই যিটো হবে এককে নাজানে স্ত্ৰী পুত্ৰ অন্তৰ্জাতি তাকে শিক্ষা দিবা মাতি সিহঁতে ধৰিবে অধিকাৰে। গতিকে গুৰুজনে আমাক কেতিয়াবাই আমাক কোনো অধিকাৰ দি থৈ গৈছে, কিন্তু আমি দি থৈ গ'লেও আমি আমাক অধিকাৰ